হয় অসীমা অসীমা শইকীয়া বুলি আছিলে হুম সেইটোত মানে সেইটোতে পেজ খুলিছিলো হুম তাৰপিছতে তাত কিবা মোৰ গণ্ডগোলেই হ'ল নে কি হ'ল মানে চব ৰিমুভ নিচিনা হৈ গ'ল হেৰিটো লক হৈ গ'ল মানে পেজখনো এতিয়া চুইচ অফ দেখাই আছে আপোনাৰ পেজ আচলতে মই আপুনি যে কৈছিলে ছাৰ প্ৰফাইল কেইবাটাও থাকিব নালাগে বুলি হুম আগতে নাজানিছিলো যে বহুত দিনৰ আগৰ পৰা মানে এটা দুটাকে কিবা কিবি দুটামান বেছিকে আছিলে সেইকাৰণে মই ডিলিট কৰিব বিচাৰিছিলো আচ্ছা মই ভাবিছিলো অকল এটা ৰাখো বাকীবোৰ ডিলিট কৰি দিওঁ নাজানিছিলো মানে আগতে হুম 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 তাৰপিছতে সেইটো কাৰণে পেজবোৰ এনে খুলি খুলি চাইছিলো ভাবিছিলো পেজ কেইটাও ডিলিট কৰি দিওঁ এটা পেজ খালি ৰাখিম হুম তেনেকুৱাতে মানে সেইটো প্ৰব্লেম হৈ গ'ল মোৰ এতিয়া অ', ফ্ৰেণ্ড ৰিকুৱেষ্টবোৰ আহি আছে কিন্তু মোৰ তাত সোমোৱাটো দেখুওৱা নাই মানে হুম ৰিমুভ দেখাই আছে দেখিছে নেকি ছাৰ আপোনাৰ এইটো চেক কৰিব অসীমা লাগিব এবাৰ হয় আপুনি লিংকটো পঠাব পাৰিব লিংকটো ছাৰ দেখিছে সকলোৱে হয় তো দৰ্জাখন বন্ধ কৰি এখেতে ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰীৰ লগত জড়িত যাৰ কাৰণে ধুনীয়াকে এটা সুন্দৰ পেজ তেখেতে বনাইছিলে আহ, পেজটোত এতিয়া আমি কেইটামান চেঞ্জেছ কৰিব লগা আছে সেইকেইটা কৈ দিছোঁ বা আপোনালোকেও সেইখিনি চাব পাৰিব বিশেষকৈ ইঞ্চুৰেঞ্চ ছেক্টৰ আৰু ডাইৰেক্ট চেলিঙৰ লগত যিসকল জড়িত আছে সকলোৰে কাৰণে এইখিনি এনেধৰণৰ এইখিনি হ'ব পাৰে আমি এইখিনি অকণমান দেখাই দিছোঁ আপোনাক এইটো চাওক ইয়াতে তেখেতৰ যোনখন কভাৰ ফটো আছে কভাৰ ফটোখনত যোনটো কোম্পানীৰ ব্ৰেণ্ড লগো সেই ডাইৰেক্ট ব্ৰেণ্ড লগোটো দিয়া আছে তো এইটোৱে কি বুজাইছে এইটো মানে ৰীনা হাজৰিকা দাসৰ প্ৰফাইল নহয় যাতে এইটো এটমিৰ প্ৰফাইল বুলিহে দেখিছে অ বুজি পাইছে তো যাৰ কাৰণে প্ৰথম আমি কি কৰিব লাগিব এনেধৰণৰ কোম্পানী ৰিলেটেড বস্তুখিনি আমি শ্ব' কৰিব নালাগিব ফাৰ্ষ্ট অফ অল এইটো হয় ইঞ্চুৰেঞ্চ কোম্পানীও যদি থাকে তেতিয়াহ'লেও আমি তাত ইঞ্চুৰেঞ্চ কোম্পানীৰ নাম দিয়াটো কোনো কথা নাহে বা আমাৰ ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰীৰ লগত যিসকল জড়িত আছে তাতো আমি কোনো ধৰণৰ এনেকে কোম্পানীৰ নাম আমি দেখুৱাব নালাগে এটা কথা চাওক আজি আপুনি এটমি ভাল পাই আছে কাৰণে এটমি কৰি আছে কাইলৈ কিবা কাৰণ তাতকে বেটাৰ অফাৰ পাই গ'ল বেলেগ এটা কোম্পানীত আপুনি গুচি গ'ল তো তেতিয়া আপোনাক সেই আইডেণ্টিটিটো আপুনি আকৌ বেলেগ চেঞ্জ কৰিব নে নাই আচ্ছা ৰীনা মানে হাজৰিকা মেম নিজৰ দিব লাগিব ছাৰ শুনি আছে ৰীনা হাজৰিকা মেম হয় ছাৰ শুনি আছো বুজি পাইছে কথাটো বুজি পাইছো আমি নিগেটিভলি ল'ব নালাগে জাষ্ট কথা এটা মই বুজাবৰ কাৰণে কৈছো আজি আপুনি অ ভাল পাইছে আপুনি ইয়াতে কৰিলে কাইলৈতকে আপুনি বেটাৰ অপৰচুনিটি ক'ৰবাত পালে হয়তো তালৈ আপুনি গুচি গ'ল তেতিয়া আপুনি এটমিয়ে লগাই থ'ব নেকি হয় নিশ্চয় নলগাও ছাৰ নিশ্চয় নলগায় আৰু দ্বিতীয়তে কি হয় যিহেতু এটমিৰ অ'নাৰশ্বিপ আপোনাৰ নাই সেইটো হৈছে প্ৰধান কথা যদি আপোনাৰ সেইটোৰ অ'নাৰশ্বিপ আপোনাৰ নাই তেতিয়াহ'লে সেইটো প্ৰথমে লগোটো লগোৱাৰো আপোনাৰ অধিকাৰ নাথাকে হয় আপুনি ছাৰ এজন তাৰে অথৰাইজ পাৰ্টনাৰ হয় ডিষ্ট্ৰিবিউটৰ হয় যিয়ে নহওক সেইটো কোম্পানী লেভেলত সেইখিনিতো আপোনাৰ ধৰক লিগেলি সেইখিনি আছে কিন্তু ফেচবুক বা মেটা বিজনেছ এতিয়ালৈকে গম পোৱা নাই যে আপুনি এজন অথৰাইজ পাৰ্টনাৰ হয় বুলি আৰু সেইখিনি আমি কি কৰিব লাগিব ভেৰিফাই কৰিব লাগিব অথেণ্টিকেশ্যন কৰিব লাগিব তাৰ পিছত আপুনি দিব পাৰিব আৰু সেইকাৰণে আমি ইঞ্চুৰেঞ্চ ছেক্টৰে হওক ডাইৰেক্ট চেলিঙে হওক এইখিনিতে আমি কি কৰিব লাগে আমি সদায় নিজৰ ব্ৰেণ্ড এষ্টাব্লিছ কৰিব লাগে এতিয়া মাৰ্কেটত যেতিয়া আপুনি যাব ফিল্ডত যেতিয়া আপুনি ঘূৰিব এটমি কি হয় এটমিৰ প্ৰডাক্ট কি আছে সেইটো বিষয়ে মানুহে মানে প্ৰথমে আপোনাৰ লগত কানেক্ট নহয় মানুহে কেনেকৈ কানেক্ট হ'ব যে ৰীনা হাজৰিকা মেম আহিছিলে তেখেতৰ কথাখিনি ভাল লাগিল যাৰ কাৰণে তেখেতৰ পৰা এইখিনি মই ৰাখিছোঁ বা এইখিনি বিজনেছৰ লগত জড়িত হ'ব বিচাৰিছোঁ মানে কি মানুহে সদায় মানুহৰ লগতহে বিজনেছ কৰে আপুনি কি কোম্পানী কৰি আছে সেইটো ছেকেণ্ড মেটাৰ প্ৰথমে আপোনাক দেখিব ন গতিকে আমি আমাৰ নিজৰ ব্ৰেণ্ড এষ্টাব্লিছ কৰিব লাগিব আজিৰ ডিজিটেল চিষ্টেমসমূহত বুজি পাইছে পাইছো ছাৰ হয় গতিকে ইয়াতে এই কভাৰ ফটোখন আপুনি চেঞ্জ কৰিব ইয়াতে এটমি নিদি আপোনাৰ ধুনীয়াকৈ কভাৰ ফটো এখন দিব এই যেনেকৈ লগোটোত আপুনি দেখাইছে গ' চেলছ মাষ্টাৰ উইথ ৰীনা হাজৰিকা তেনেকৈ
বা তেনেকুৱা ধৰণৰ বেলেগ আপুনি ডিজাইন দি পেলাই সেইখিনি খুব সুন্দৰকৈ এইখিনি দিব। তাত কোনো ধৰণৰ এটমিৰ নাম থাকিব নোৱাৰিব, এটমিৰ লগো থাকিব নোৱাৰিব। আপোনাৰ নিজা ফোন হয় ফোন নাম্বাৰটো দিব। সাধাৰণতে আমি এই যোনটো কভাৰ ফটো থাকে তাত কি কি দিব লাগে? আপোনাৰ মাজতে খুব সুন্দৰকৈ আপোনাৰ ফটোখন দিয়ক, বা লেফ্ট চাইডে বা ৰাইট চাইডে দিব পাৰে। আৰু মেইন মাজত আপোনাৰ নামটো, আপোনাৰ ডেজিগনেশ্যন, আপুনি কি কৰে, হয়নে? কি কৰে বুলি কওঁতে তাতে আপুনি কি দিব লাগিব, তাত এজ এ আপুনি কেনেধৰণৰ আপোনাৰ কাম হৈ আছে, আপুনি বিভিন্ন ধৰণৰ আমাৰ টাইটেলবিলাক থাকে, যেনে হেল্থ এক্সপাৰ্ট বুলি সাধাৰণতে পটককৈ দিব নালাগে। তাৰ বাদেও আপোনাৰ তাতে মেইন যদি কোৱা হয়, চবতকৈ আপোনাৰ বেছি বিক্ৰী হোৱা বস্তুটো কি আছে বাৰু? আমাৰ ছাৰ হেমহিম আছে, ৱৰ্ল্ডৰ ভিতৰত #1 প্ৰডাক্ট। সেইটোৱে কি কি কাম কৰে? আপোনাৰ কেঞ্চাৰ, আপোনাৰ হাৰ্টৰ হুম 139টা বেমাৰ ভাল কৰে। চবতকৈ আপোনালোকে ফিল্ডত এতিয়ালৈকে কোনটোৰ কথা কৈ পেলাই বিকিব পাৰিছে? কেঞ্চাৰ ছাৰ, কেঞ্চাৰ, হাৰ্ট। এতিয়া চাওক, কেঞ্চাৰটোতো ডাইৰেক্টলি আপুনি অপেনলি দিব নোৱাৰে, কাৰণ কেঞ্চাৰ প্ৰতিৰোধ কৰা এতিয়ালৈকে কোনো ধৰণৰ বস্তু ক্লিনিকেলি টেষ্টেড নাই বুলি যিহেতু কৈছে ন, আমি এতিয়া অপেনলি যদি দি দিওঁ এইটো কেঞ্চাৰ ৰোধ কৰিব পাৰে বুলি, তো সেইটো এটা আকৌ হয় এটা বিভিন্ন ধৰণৰ মানে লিগেল হেৰিয়ত আহি যায়। ইলিগেল হৈ যাব। হয়, গতিকে তাৰ কাৰণে অকণমান বেলেগ প্ৰকাৰ আপোনাৰ বিভিন্ন ধৰণৰ ৰোলখিনি দেখাব পাৰে। যেনেকে ৱেলনেছ এক্সপাৰ্ট হিচাপে আপুনি নিজক দেখাব পাৰে, যেনেকে আমাৰ ইয়াতে ফিট কোচ হিচাপে বহুতে দেখায়, বা এনেধৰণৰ বিভিন্ন চিষ্টেমবিলাক আছে। তো সেইখিনি মই লিষ্ট এখন দি দিম, সেইখিনি চাই ল'ব। সেইখিনিৰ ভিতৰত আপোনাৰ কোনটো বেটাৰ ডেজিগনেশ্যন হয়, আমি প্ৰথমে ডেজিগনেশ্যন এটা আমি চাব লাগিব, আপুনি কোন হয়। মাৰ্কেটত যেতিয়া আপুনি ডিজিটেলি ওলাব, আপোনাক কেনেকে জানিব? যেনেকে মই এতিয়া ডিজিটেল কোচ হিচাপে নিজকে কওঁ যে মই ডিজিটেল চিষ্টেমসমূহ শিকাওঁ, যিটো ডিজিটেল কোচ। তো আপুনি হেল্থৰ বিষয়ে মানুহক কৈছে, তো এতিয়া হেল্থ কোচ হ'ব পাৰে, হয় নহয়? তেনেধৰণৰ আমি সেই বস্তুখিনি প্ৰথম আমাৰ নিজৰ ডেজিগনেশ্যনটো দিব লাগিব। আৰু প্ৰথম কেইদিনমান আপুনি সেই এটমি ইণ্ডিয়াৰ যোনটো আপোনাৰ হেৰি দিছে, সেইটো এজ এ হেৰিখিনিৰ পৰা অলপমান আঁতৰত থাকিব। সেইটো কেতিয়ালৈকে, যেতিয়ালৈকে নেকি আপোনাৰ পেজটো ভেৰিফাই নহয়। কিন্তু বেছি দিনৰ কথা নহয়, আমি উইদিন শ্বৰ্ট পিৰিয়ডত আমি সেইখিনি কৰিম। হয়তো 1-1.5 মাহৰ ভিতৰতো হৈ যাব, বা সেইখিনি আপোনাৰ এনেধৰণৰ এক্টিভিটিখিনিয়ে ক'ব যে আপোনাৰ তাত কিমান দিন সেইখিনি লাগিছে। কাৰণ ইয়াতে আপুনি আকৌ পোষ্ট যোনটো দিছিলে বা কভাৰ ফটোখন আপলোড কৰিছিলে আজি 4 ঘণ্টাৰ আগত, হয় নহয়? তো এই বস্তুখিনি আপুনি ৰিমুভ কৰি পেলাই অকণ চেঞ্জ কৰিব। এইটো ৱৰ্ক এটমি ইণ্ডিয়া আছে, কোনো কথা নাই, কিন্তু আপোনাৰ কভাৰ ফটোখন চেঞ্জ কৰি পেলাই দিব। আৰু বাকী ফটো চটোজবিলাক যদি তেনেকুৱা ধৰণৰ, অ'কে, এইখন ফটো ইয়াত আছে, এখন ডিলিট কৰিব। আৰু মোৰ যোনটো হেৰিখিনি দিয়া আছিল, ছেটিংছখিনি দিয়া আছিলে, চাইছে নহয় ফেচবুকৰ? হয় চাইছো ছাৰ, হয়, সেইখিনি ধুনীয়াকৈ চাই এটা চাইছো, বৰ্তমান গোটেইখিনি চোৱা নাই। হয়, গোটেইখিনি এদিনতে নাচাবও, আমি সেইখিনি এদিনতে চাব কোৱা নাই। আপুনি এফালৰ পৰা প্ৰথমে ডে 1, ডে 2, ডে 3 তেনেকে যেনেকে আছে সেইখিনি চাওক। চাই পেলাই নেক্সট উইকতহে ফেচবুকৰ এডভান্স ছেটআপখিনি আছে, তো সেইখিনি কৰিব। ঠিক আছে? হয় ছাৰ। বাকী আপোনাৰ এই ভিতৰৰ যিখিনি আমাৰ ছেটিংছ থাকে সেইখিনি অকণ আপুনি চেক কৰিব, কাৰণ এইখিনি মোৰ ফালৰ পৰাতো চাব পৰা নাযাব এতিয়া লগ ইন কৰি। আপোনাৰ ফালৰ পৰা এইখিনি চেক কৰি হয় হয় চব ঠিকে আছে নে নাই এবাৰ খালি জনাই দিব। হয়। তাৰপিছত ছাৰ পেজটো ইয়াতে কেনেধৰণে পাম ছাৰ? এইটোতো প্ৰফাইল হয়। হয়, তাতে আপুনি ক্ৰিয়েট কৰিব পেজটোৰ পৰা। আপুনি প্ৰফাইলটোৰ পৰা পেজ ক্ৰিয়েট কৰিম। হয় হয়, এইটো আপোনাৰ পেজ প্ৰফাইলটোকে আপুনি পেজ বনাই থৈছে ন? নহয় ছাৰ, মানে কি হ'ল, আপোনাৰ প্ৰথম যেতিয়া মই এখন একাউণ্ট আছিলে, ৰীনা হাজৰিকা বুলিয়ে আছিলে, তাতে সেই ফটো মানে সেই প্ৰফাইলটো মই পেষ্ট কৰিছিলো অলৰেডি, আৰু উম হৈ গ'ল পেজ অলৰেডি, গোটেইখিনি মানে ছেটিংছ হৈ গ'ল যিমানখিনি আপুনি দিছিলে ভিডিঅ'টোত। উম এতিয়া সেই একাউণ্টটো ডিজেবল কৰি দিলে। মই পাছৱৰ্ড লগ ইন দি আজি খুলিব বিচাৰিলো, আৰু এই 4 ঘণ্টা আগত মই মানে এইটো নতুন প্ৰফাইল খুলিলো। অ'কে, এইটো সেইকাৰণে আজি 25 ফেব্ৰুৱাৰীত অপেনিং ডেট দেখাই আছে। হয় হয়। আচ্ছা আচ্ছা, এইটোতো আপোনাৰ হেৰি হৈ আছে, এইটো পেজ হৈ আছে। হয়তো আগৰ পেজটোৰ লগত কানেক্ট আছে, কিন্তু মই দেখি পোৱা নাই। এইটো মোৰ জিমেইলটো একেই আছিলে পেজটোত। তেতিয়াহ'লে আপোনাৰ এটা মেইলতে মাল্টিপুল একাউণ্ট অপেন হৈ গৈছে, এইটো এটা আপোনাৰ কাৰণে অকণমান প্ৰব্লেম হ'ব পাৰে। তো
তো এইটো আপুনি চাব যাতে আগৰ যিকেইটা পেজ সেইকেইটাও শ্ব' হৈ আছে নাই। আপুনি ফেচবুকত আকৌ পুনৰ লগ ইন অপশ্যনত যাব, গৈ পেলাই আপোনাৰ মেইল আইডি বা ফোন নম্বৰটো মাৰি চাব তাত কেইটা একাউণ্ট দেখাই আছে। আৰু ডিলিট যদি কৰি দিছে তেতিয়াহ'লে সেই ডিলিট অপশ্যনটো আপোনাৰ 30 ডেইজৰ ভিতৰত তাক ঘূৰাব পাৰে। গতিকে 30 ডেইজলৈকে আমাৰ সেইখিনি থাকে। 30 ডেইজ নহওঁতে আপুনি ৰিকভাৰ কৰিব পাৰিব। যদি 30 দিন হৈ গৈছে তেতিয়াহ'লে সেইটো আপুনি ৰিকভাৰ কৰিব নোৱাৰে। সেইকাৰণে আমি ফেচবুক, আজিৰ ডেটত ফেচবুক কিন্তু সাংঘাতিক ষ্ট্ৰিক্ট হৈ গৈছে। এইটো অকণমান কামখিনি কৰোঁতে অলপ ভাবি চিন্তি ভালকে সেইখিনি কৰিব। আমি কেতিয়াও এইখিনি ধৰক কিছুমান মিছ ইনফৰমেশ্যনে হওক বা তেনেধৰণৰ মিছলিডিং কিছুমান পষ্টেই হওক, যিকোনো কিবা দিলে আজিৰ ডেটত আপোনাৰ একাউণ্টটো ডিলিট হোৱাৰ পৰ্যন্ত একশ্যন ল'ব পাৰে। গতিকে সাংঘাতিক ষ্ট্ৰিক্ট হৈছে। যিকোনো দিয়াৰ আগত অলপমান ভাবিব, কাৰণ আমি ব্যৱসায়টো ডিজিটেলি আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আমাৰ যোনটো ফেচবুক পেজ আছে, তো পেজটোক গুৰুত্ব দিব লাগিব। আৰু পেজটোক ভালকে ৰাখিবলৈ হ'লে আমি প্ৰথমে আমাৰ ভেৰিফিকেশ্যন নোহোৱালৈকে কিন্তু বহুত সাৱধানে চলিব লাগিব। তো আপুনি নতুন পেজটোতে এইখিনি কাম কৰক, আৰু যোনটো ইমেইল আইডি আছে সেই ইমেইল আইডিটো প্ৰথমে চেক কৰক। সেই ইমেইল আইডিটোৰ লগত কেইটা একাউণ্ট আপোনাৰ কানেক্ট হৈ আছে। মেইল আইডিটো আপুনি জানে? হয় হয়, এইটো ছাৰ যিটো মই প্ৰথমতে খুলিছিলো ৰীনা দাস বুলি দুটাই একাউণ্ট খুলিছিলো, এইটো এতিয়া ছেকেণ্ডটো আপুনি যিটো চাইছে, ফাৰ্ষ্টটো বাৰু ডিলিট কৰিলো। সেইটো কিন্তু নাম্বাৰটো মাৰিছো, সেইটো একাউণ্ট অহা নাই নাম্বাৰ, আৰু অলৰেডি মই হেৰিটো মাৰিছো, ইমেইলটো দিও মাৰিছো, ওকে, ভিজিবল অহা নাই বুলি যদি দেখাইছে যে ভালেই। একাউণ্ট। অহা নাই যদি খুব সুন্দৰ, তেতিয়াহ'লে আপুনি এইটোতে গোটেইখিনি কাম এইটোত কৰি যাওক। খালি কভাৰ ফটো আৰু বাকী ডিটেইলছ যিখিনি আছে সেইখিনি চেঞ্জ কৰি দিয়ক। তাৰপিছত আমাৰ যেনেকে দেখুওৱা হয় হ'ব হয় তেনেকে ষ্টেপ বাই ষ্টেপ আগবাঢ়ি যাব। আমাৰ গোটেইখিনি এফালৰ পৰা দেখুওৱা আছে, খালি আপোনালোকে সোনকালে হওক বুলি ষ্টেপকেইটা স্কিপ কৰি নাযাব। ফেচবুকৰ এনেকুৱা কিছুমান বস্তু আছে যিখিনি আপুনি কৰি পেলাই আমি কেইদিনমান ৱেইট টাইম দিব লাগে, মানে কেইদিনমান সময় দিব লাগে। হয়তো দুদিন, মানে এইটো হ'ল 24 ঘণ্টা, 48 ঘণ্টা আৰু 72 ঘণ্টা। 72 ঘণ্টাত খুব কম দিয়ে। মেক্সিমাম আমি 48 আৱাৰ্ছৰ এটা টাইম দিব লাগে। তাৰ ভিতৰত আমি কিছুমান এক্টিভিটি কৰিব লাগে। তেতিয়া ফেচবুকে জানে যে এইটো কোনো ধৰণৰ, যিহেতু আজিৰ ডেটত AI হৈ গৈছে ন, গতিকে AI কৰি থকা নাই, হিউমেন বিঙে যে কৰিছে সেইটো প্ৰমাণিত হয়। আৰু তেতিয়া লাহে লাহে এইটো ধুনীয়াকে আমাক এপ্ৰুভ দিয়ে। আৰু যদি সঘনাই আমি পেজবিলাকৰ বিভিন্ন ভিতৰৰ ছেটিংছবিলাক যদি সঘনাই সলাই থাকোঁ, তেতিয়াহ'লে এইটো এটা স্পাম এক্টিভিটিত যায়, যাৰ কাৰণে আপোনাৰ পেজটো ৰেষ্ট্ৰিক্টেড বা হোল্ড কৰি দিব পাৰে। স্যার, হয়। হ্যাঁ স্যার, মই নতুনকে পেজ খুলিছোহে, হুম। কিন্তু তাত মই একো আপলোড কৰা নাই, জাষ্ট কভাৰ ফটো আৰু মানে প্ৰফাইল ফটোহে দিছো। অ'কে। কিন্তু স্যাৰ, হয় স্যাৰ, কিন্তু মোৰো ফেচবুক একাউণ্ট দুটা আছিলে। এটা মৰমী একাউণ্ট, মেধি বুলি আছিল। আপোনাৰ সেই হা, একাউণ্টটোত আপোনাৰ এটা বস্তু খালি ক্লিয়াৰ কৰিব, তাত যাতে ছেইম ফোন নাম্বাৰ, ছেইম ইমেইল আইডি যাতে নাথাকে দুইটাতে। আচ্ছা আচ্ছা স্যার, তাৰমানে এটাত যদি মই ইমেইল আইডি এণ্ড ফোন নাম্বাৰ চেঞ্জ কৰি দিওঁ তেতিয়া হৈ যাব নহয় স্যাৰ? হয়, সেইটোত মানে আপোনাৰ মানে এটা ইমেইল আইডি আৰু এটা ফোন নাম্বাৰে মাত্ৰ এটাহে ফেচবুক একাউণ্টত থাকিব পাৰে। হা হা হা, যদি মই এটা চেঞ্জ কৰি দিওঁ তেতিয়া থাকিব পাৰে? হয় হয় হয়, তেতিয়া থাকিব। কাৰণ চাওক, মানুহৰ নামটো একে একে বহুত থাকে। এতিয়া মই জিতুল নাথ, হুম হুম জিতুল নাথ বুলি আমাৰ অসমত আৰু বহুত হয়তো আছে, কিন্তু মোৰতো ফোন নাম্বাৰ ইমেইল আইডিটো একেই নহ'ব ন সিজনৰ লগত। হুম হুম হুম। গতিকে আচ্ছা সেইটো স্যার। বস্তু চাব, নাম একে গুড হ'লেও ইভিনিং কোনো স্যার। কথা নাই, কিন্তু হয়, গুড ইভিনিং, কিন্তু ফোন নাম্বাৰ আৰু ইমেইল আইডি একেই নাৰাখিব। চেক, আচ্ছা সেইটো চেক কৰি চাব লাগিব না স্যাৰ? হয়, চেক কৰি চাব। ছেটিংছত যাব, গৈ যোনটো মেটা একাউণ্ট বুলি থাকিব তাতে ক্লিক কৰিব। তাৰপিছত যাব পাৰ্চনেল ছেটিংছত ইনফৰমেশ্যন। গৈ মেটা প্ৰথম আপুনি একাউণ্ট নেক্সট। মোবাইলত যদি কৰে, প্ৰথমে ডাইৰেক্টলি আপোনাৰ প্ৰফাইল ফটোটোত টাচ কৰি তাতে ছেটিংছ এণ্ড প্ৰাইভেচিত যাব। হা হা। তো ছেটিংছ এণ্ড প্ৰাইভেচিত গৈ পেলাই যাব তাতে পাৰ্চনেল ইনফৰমেশ্যন। তো সেইখিনিৰ ভিতৰত পাব আপুনি তাৰ ধৰক যিখিনি আপোনাৰ কণ্টেক্ট বুলি থাকিব। পাৰ্চনেল কি স্যাৰ? ইনফৰমেশ্যনৰ ভিতৰত কণ্টেক্ট। ওকে তো কণ্টেক্টত চাব আপোনাৰ ইমেইল আৰু ফোন নাম্বাৰ দুইটা থাকে। ওকে স্যাৰ। আচ্ছা স্যাৰ, আৰু পেজটো মানে জাষ্ট ক্ৰিয়েটহে হ'ল, এতিয়া মই পেজত
যিকোনো বস্তু আপলোড কৰিলে কি এতিয়া পেজত আপলোড কৰিম নে হয় আগৰ প্ৰফাইলটোতে কৰিম? আমি যিখিনি এতিয়া কাম কৰিব লাগিব মেইনলি আমাৰ পেজটোতে কৰিব লাগিব গোটেই পেজটোৱে হৈছে আমাৰ বিজনেছৰ মেইন বেকবন বুলি আপোনালোকে এতিয়া ভাবি লওক যিহেতু আমি ৱেবছাইটৰ জৰিয়তে কৰা নাই হয় নহয় আচ্ছা গতিকে হয় আমাৰ মেইন বেকবন হৈছে পেজটো আৰু পেজটোত আপোনালোকে এইটোও নাভাবিব যে মোৰ তাত ফলোৱাৰ্ছ নাই কোনো ধৰণৰ একো এক্টিভিটি নাই গতিকে কি হ'ব কোনে দেখিব সেইটো লৈ নহয় আমি আমাৰ যিখিনি ফলোৱাৰ্ছ লৈ আমাৰ কোনো মতলব নাই খালি আমাৰ ভিউজ খিনি হ'ব লাগে গতিকে ভিউজ খিনি হ'বৰ কাৰণে কিছুমান টেকনিক আছে সেইখিনি আগলৈ আমি কৰিম সেইখিনি কি চাব লাগিব মেইন হ'ল আপোনাৰ আচ্ছা কন্টেন্ট যিমান পাৰে তাতে কন্টেন্ট খিনি আপলোড কৰক এতিয়া কন্টেন্ট দিবৰ কাৰণে প্ৰথমে আমি এৱাৰনেছ বেচিছত বিভিন্ন ধৰণৰ কন্টেন্ট বিলাক দিব লাগে আপুনি যেনেকে এতিয়া ধৰক আপুনি হাৰ্বাল লাইফত কৰে ন হয় ছাৰ অ'কে হাৰ্বাল লাইফত বিশেষকে বিভিন্ন হেল্থ ৰিলেটেড যিখিনি বস্তু আছে সেইখিনি আপোনাৰ কেনেকুৱা চলিউচন আজি দি আছে আপুনি মেক্সিমাম ধৰক এতিয়া ৱেইট লছৰ ক্ষেত্ৰতে যদি কোৱা যায় আজি মেটাবলিজমটো এনেকুৱা এটা প্ৰব্লেম হৈ গৈছে য'ৰ নেকি বহুত মানুহৰ মেক্সিমাম প্ৰব্লেম কিন্তু সেই মেটাবলিজমৰ কাৰণে হ'ব ধৰিছে ত' মেটাবলিজমটোক আমি কণ্ট্ৰল নকৰিলে কি কি অসুবিধা হ'ব পাৰে সেইখিনিৰ ওপৰত ক'ব পাৰে বুজি পাইছে তাৰ লগতে ধৰক সেইখিনি কণ্ট্ৰলৰ কাৰণে যদি চোৱা যায় আজিৰ ডেটত কেনেকুৱা কেনেকুৱা কি অপচন আছে তো সেইখিনি নাম নোলোৱাকে আপুনি কিছুমান ইংগিত দিব পাৰে বা সেই তেনেকুৱা আচ্ছা ধৰণৰ অসুবিধাসমূহ হৈ থকাৰ পিছত ইন ফিউচাৰ আমাৰ কেনেকুৱা ধৰণৰ লাইফষ্টাইল ডিজিজবিলাক হ'ব পাৰে লাইফষ্টাইল ডিজিজ বুলি ক'লে সাধাৰণতে বিপি আহি যায় তাৰ লগতে চুগাৰ আহি যাব পাৰে কলেষ্ট্ৰল বাঢ়িব পাৰে থাইৰয়ড হ'ব পাৰে তো এনেধৰণৰ বিভিন্ন প্ৰব্লেমবিলাক তো সেইখিনিৰ লগত ৰিলেট কৰি বহুত ইনফৰমেশ্যন আমি ৰাইজক দিব পাৰোঁ আচ্ছা তো আমি বহুতৰে হয়তো এটা সময়ত গ'লে ইনচুলিন ল'ব লগা হয় তাৰ কাৰণ কি আৰম্ভণি যদি চোৱা যায় মেটাবলিজম হয় নহয় অ'কে হয় ছাৰ গতিকে মেটাবলিজম পৰা গৈ 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 সি বেছিকে আমাৰ ৱেইট বাঢ়ি যায় তাৰ ফলত আমাৰ বিভিন্ন এক্সেছ ফেটখিনি গৈ পেলাই বিভিন্ন আমাৰ চিষ্টেমত হেৰি কৰে পেংকিয়াছত গৈ পেলাই সি আমাক অলপমান প্ৰব্লেম কৰে গতিকে পেংকিয়াছে গৈ পেলাই সেই পৰিমাণে ইনচুলিন যোগান ধৰিব নোৱাৰে যাৰ কাৰণে আমি বাহিৰৰ পৰা ইনচুলিন ল'ব লাগে তেনেধৰণৰ বিভিন্ন যিখিনি আছে আৰু তো সেইখিনিতো আমি কোনো ধৰণৰ হাৰ্বাল লাইফে খাওক বুলি ক'ব মানে হাৰ্বাল লাইফত অমুকটো প্ৰডাক্ট আছে আপুনি নাই এইটোৱে লওক সেইটোতো ক'ব দৰকাৰ নাই 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 ছাৰ আপুনি মানে কি কৰিব লাগে কেতিয়াও প্ৰথম অৱস্থাত আমি ইয়াৰ ধৰক চলিউচন দিব যাব নালাগে আপুনি প্ৰব্লেমখিনিৰ ওপৰত মানুহক কথা পাতিব লাগে আচ্ছা কাৰণ চাওক আমি সকলোৰে কাৰণে কৈছোঁ ইঞ্চুৰেঞ্চ ছেক্টৰে হওক বা ডাইৰেক্ট চেলিঙে হওক বা আমাৰ ট্ৰেডিশ্যনেল মাৰ্কেটেই হওক যেতিয়া আমি ডিজিটেলি আগবাঢ়িম এই ক্ষেত্ৰত হয়তো আপোনাক বহু মানুহে পোন প্ৰথমবাৰৰ বাবে দেখিব ফেচবুক ইনষ্টাগ্ৰাম ইউটিউব এইবিলাকত যোনে নেকি আপোনাক কোনেও আগতে দেখা নাই চিনি নাপায় তো সেই চিনি নোপোৱা আপোনাক নজনা ব্যক্তি এজনে ডাইৰেক্ট যদি আপুনি কয় আপোনাৰ চুগাৰ যদি হৈছে তেতিয়াহ'লে আপুনি যদি ইনচুলিনো লৈ আছে আমাৰ এইটো হাৰ্বাল লাইফৰ এইটো প্ৰডাক্ট আছে এইটো খাওক খুব সুন্দৰকৈ আপোনাৰ ভাল হৈ যাব তো এইটো কোৱাৰ লগত লগত মানুহৰ মাইণ্ডত এটাই কথাহে চালা ডক্তৰ ইমান দিনে হেৰি কৰি আছে একো হোৱা নাই আহি গ'ল আকৌ এখেতে দিবলৈ বেয়া নাপাব কোৱাৰ কাৰণে হয় নে নহয় নাই হয় 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 ক'বতো ডক্তৰৰ ওপৰত আহিল বুলি ক'ব গতিকে সেইখিনিকে মানে আমি আমি প্ৰডাক্টৰ কথা ক'ব নালাগে মুঠতে নালাগে আমি মানে হা এইটো প্ৰথম অৱস্থাত আমি সেইখিনি তেনেকে কৰিব পাৰোঁ কিন্তু তাৰো বিভিন্ন ষ্টেপ আছে আমি সেইখিনি হ'ল ফাৰ্ষ্ট ষ্টেপটো যিহেতু আপোনালোক আছে এতিয়া ফাৰ্ষ্ট ষ্টেপত মই সেইখিনিহে কৈছোঁ তেনেকে আপোনালোকে কেৱল প্ৰব্লেমখিনিৰ ওপৰত আমি আলোচনাহে কৰিম তাৰ কোনো সমাধান দিব যাব নালাগে আচ্ছা আৰু সদায় আমি এটা কুৱেশ্যনৰ ষ্টাৰ্ট কৰিম আপুনি জানেনে ইনচুলিন মানুহে কিয় ল'ব লগা হয় তো সেইটোৰ ওপৰত এটা আপুনি ধুনীয়াকৈ 5 মিনিটৰ ক'ব নোৱাৰিব জানো পাৰিম ছাৰ নিশ্চয় যিসকল হেল্থ ৰিলেটেড বিজনেছ কৰি আছে হেল্থ প্ৰডাক্টখিনিৰ লগত তো সেইখিনি আপোনালোকৰ হয়তো ট্ৰেইনিং দিয়ে বা সেইখিনিৰ বিষয়ে আপোনালোকক কয় হয় নহয় প্ৰডাক্টখিনি গতিকে সেইখিনিৰ ওপৰত প্ৰথমে নলেজটো গেডাৰ কৰক আমি কেতিয়াও বস্তুখিনি সামগ্ৰীসমূহ ডাইৰেক্টলি বিকিব যাব নালাগে সামগ্ৰীসমূহৰ যোনটো বস্তু আছে সেই বস্তুৰ গুণাগুণখিনি আপুনি এনেধৰণে উপস্থাপন কৰক যে আপোনাৰ সেই কথাখিনি শুনি সন্মুখত থকা মানুহজনে কিনিবলৈ বাধ্য হয় কিন্তু আমি উল্টা কৰি আছো ন এইটো লওক এইটো খালে আপোনাৰ ভাল হ'ব এইটো খাওক এইটো কৰিলে আপোনাৰ এইখিনি ভাল হ'ব হয়নে নহয় বাৰু এবাৰ খাই চাওকচোন ভাল পাবই নিশ্চয় তো আমি ঠেলি আছো একদম যোনটোক আমি সেইটো অলৰেডি আমাৰ এটা ক্লাছ আছে পুছ এণ্ড পুল চিষ্টেম মই কিন্তু অকণমান ওলাওঁতে কৈ দিছোঁ আমি সাধাৰণতে আজিৰ ডেটত যদি চাই
যিবিলাক ডাঙৰ প্ৰিমিয়াম কাৰ হয় ধৰক মাৰ্চিডিজ অডি পৰা আদি আৰম্ভ কৰি বহু ধৰণৰ এনেকুৱা কিছুমান আছে যিখিনি নেকি ৰলছ ৰয়ছলৈকে। তো এই প্ৰিমিয়াম ব্ৰেণ্ডৰ কাৰখিনি কিন্তু মাৰ্কেটিং খুব কম হয় বা নহয়েই। কিন্তু আমাৰ মাৰুতিয়ে হওক হুণ্ডাই হওক চেলছ এজেণ্টবিলাক আমাৰ ঘূৰি থাকে নাই? হয়। থাকে। দাদা আপুনি নলয় নাই আপোনাৰ ফেমিলিত কোনোবা আপোনাৰ ৰিলেটিভ কোনোবা এজন আছে মোক দিয়কচোন কণ্টেক্ট এটা, কয় নকয়? কয় ছাৰ। উম, সেইটো হৈছে পুছ চিষ্টেম। মানে আমি কি কৰি আছো ঠেলি আছো যে লওক 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 তেনেকে হেৰি কৰি পেলাই, য'ত নেকি কাষ্টমাৰৰ ওচৰত গৈ পেলাই আমি জবৰদস্তি কৰা নিচিনা হৈ আছে। কিন্তু আৰু এটা আছে পুল চিষ্টেম, যোনটো নেকি আপুনি যদি এবাৰ ৰলছ ৰয়ছৰ গাড়ী ল'ব যায় যোনখনৰ দামেই নেকি 6.5 কোটি 8 কোটিৰ পৰা ষ্টাৰ্টহে হয়, সেইখনত আপুনি ল'বৰ কাৰণে ইণ্টাৰভিউ দিব লাগে, য'ত নেকি লাইনত থাকিব লাগে এবছৰ 2 বছৰ। কিন্তু বস্তুটো গাড়ীয়ে সেইখন ন। তো সিহঁতে কি কৰিছে এটা ভিৰৰ পৰা সেই মানুহখিনিক এটা এক্সট্ৰা বেলেগ কৰি উলিয়াই আনিছে, য'ত নেকি প্ৰিমিয়াম কোৱালিটি দিছে। গতিকে এই সাধাৰণতে ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰীৰ সামগ্ৰীসমূহ কিন্তু মাৰ্কেটৰ তুলনাত বহুতখিনি গুণগত মান উন্নত। মই সকলো ডাইৰেক্ট চেলিঙৰ কথাই কৈছোঁ, এতিয়া যিখিনি কোম্পানী আছে। আৰু এইটো উন্নত কিয়? সেইখিনি অলৰেডি মাৰ্কেটৰ নিচিনা বিভিন্ন ধৰণৰ মেনুফেকচাৰিঙৰ পৰা ধৰি ইয়াৰ কোৱালিটি কণ্ট্ৰললৈকে ধৰি বহুত কথা থাকে, সেইখিনি এটা আলোচনা কৰিলে বহুত হেৰি হৈ যাব। গতিকে মানুহে সেইখিনি বস্তু যোনে ব্যৱহাৰ কৰে গম পায় যে বস্তুখিনি কোৱালিটি ভাল, যাৰ কাৰণে আমি এইখিনি ব্যৱহাৰ কৰোঁ। যোনে ব্যৱহাৰ কৰিছে হয়তো তেখেতসকলে লয়। কিন্তু প্ৰথম যেতিয়া আপুনি এইখিনিৰ বিষয়ে ক'ব, মাৰ্কেটত যেতিয়া আপুনি প্ৰথম আহিব, এটা বস্তু একজেক্টলি চাব লাগিব যে মানুহক আপুনি কি হেল্প কৰিব। সেইখিনি হেল্প কৰাৰ উদ্দেশ্যেৰে কিন্তু ইয়াৰ একজেক্টলি আপুনি সমাধান দিবলৈ নাযাব। সেইখিনি সমাধান দিয়াৰ এটা চিষ্টেম আছে, যোনটো নেকি আমাৰ 3টা ফেজত সেইখিনি হয়। এটা এৱাৰনেছ ফেজ, এটা আমাৰ ধৰক ট্ৰেফিক ফেজ, তাৰপিছত লিড জেনেৰেশ্যন ফেজ। তো আমি 3টা ফেজত প্ৰতিটো বিজনেছৰ কাৰণে আমাৰ সেইটো কাম কৰিব। আমি বেলেগ ব্যৱসায় ক্ষেত্ৰতো তেনেকুৱা আমাৰ ব্যৱসায়টোৰ বিষয়ে প্ৰথম মানুহে জানিব লাগিব, যোনটো আমি এৱাৰনেছ ফেজত থাকিম। যোনটোক ইঞ্চুৰেঞ্চ চেক্টৰ বা ডাইৰেক্ট চেলিঙৰ ক্ষেত্ৰত কোৱা হয় এইটো কোল মাৰ্কেট। কোল মাৰ্কেটত সাধাৰণতে আমাৰ কি থাকে, আমাক প্ৰথমে বেলেগেও হয়তো চিনি নাপায়, কোনোবা এদিনাখন আমাক ৰাস্তাই ঘাটে কোনোবাই পালে, আমি চিনাকি এটা হলো, কি কৰে সুধিলে, সেই যেনেকে সেইটো আমি অফলাইনত হওঁ, অনলাইনত সেইটো আমাক হয়তো কোনোবাই ফেচবুকত দেখিলে, কোনোবাই আমাক ইনষ্টাগ্ৰামত দেখিলে প্ৰথমবাৰৰ কাৰণে। আপোনালোকেও যেনেকে মোৰ ভিডিঅ'টো প্ৰথমবাৰ দেখিছিলে, হয় নহয়? তাৰ আগতেতো চিনি নাপায়। নাপায়। তো সেই আমাৰ প্ৰথম ফেজত সেইটো আছিল আমাৰ এটা কোল মাৰ্কেট। আমি কোল মাৰ্কেটত প্ৰথমে আমাৰ এৱাৰনেছ ভিডিঅ'সমূহ দিব লাগিব। সেই তেতিয়া আপুনি ক'ব লাগিব যে আমাৰ কি কাৰণে এইখিনি হৈ আছে, আমাৰ কাৰণটো আমি দৰ্শাব পাৰিব লাগিব। সেই কোল মাৰ্কেটত কেতিয়াও আপুনি সলিউশ্যন দিব নাযাব, কেতিয়াও সমাধান দিব নাযাব। তাৰ নেক্সট ষ্টেজটোৱে হৈছে যোনটো নেকি আমি কৈছোঁ ট্ৰেফিক চিষ্টেম, বা আমি সেইখিনি সময়ত কোৱা হয় সেই মাৰ্কেটটোক আমি ৱাৰ্ম মাৰ্কেট বুলি কোৱা হয়। তো ৱাৰ্ম মাৰ্কেটত সাধাৰণতে কি হয়, হয়তো আপোনাৰ ভিডিঅ'টো কোনোবা এজনে প্ৰথম দেখিছিল, বোলে বাইদেউগৰাকী এইখিনি বিষয়ে কিন্তু সেইদিনাখন ডায়েবেটিছৰ ওপৰত ইমান ধুনীয়াকে ক'লে, কথাখিনি শুনি ভাল লাগিল, আজি আকৌ এটা ভিডিঅ' দিছে দেই, চাওঁচোন তেখেতে কি কয়। তো অলপমান চিনাকিটো হ'ল, অলপমান তেখেতে আপোনাৰ লগত জানিলে, বা আমাৰ বেলেগ ব্যৱসায়ৰ লগত যিসকল জড়িত হৈ আছে সেই ব্যৱসায়টো ব্যক্তিসকলেও গম পাব যে এখেতে এই ব্যৱসায়টো জড়িত হৈ আছিলে, তেখেতৰ ব্যৱসায়ত এইখিনি পোৱা যায়, মইতো প্ৰথম ভিডিঅ' এটা পাইছিলো কিন্তু দেই, আজি এইটো দিলে চাওঁচোন আৰু কি কি আছে তেখেতৰ তাত। কোনোবা হয়তো কাপোৰৰ ব্যৱসায়ৰ লগত জড়িত, বাইদেউ সেইদিনাখন কিন্তু এইখিনি বস্তু ধুনীয়াকে দেখুৱালে দেই, আকৌ পালো আজি তেখেতৰ, চাওঁচোন আজি কি কি দেখুৱাইছে কাপোৰৰ। বুজি পাইছে? তেনেধৰণে আমি সেইখিনি হ'ল ছেকেণ্ড ষ্টেজ যোনটো আছে, আমি সেইটো ট্ৰেফিক জেনেৰেট বা আমি সেইটো ৱাৰ্ম মাৰ্কেটৰ লগত তুলনা কৰিব। সেইখিনিৰ বিষয়ে আছে, আপোনালোকে পাবগৈ। আৰু লাষ্ট যোনটো আছে, যেতিয়া কোল আৰু ৱাৰ্ম চাৰ্কলটো শেষ হয়, তাৰ পিছত আহি যায় আমাৰ হট মাৰ্কেট, যোনটো আমি লিড জেনেৰেশ্যনৰ লগত তুলনা কৰিব পাৰোঁ, য'ত নেকি আপোনাৰ লগত অলৰেডি হয়তো এইটো লিড নাৰ্চাৰ হোৱা বুলি কোৱা হয়। যেনেকে এটা গছৰ পুলি প্ৰথম 2টা পাত মেলি পেলাই অংকুৰিত হয়, তাৰপিছত আমি তাত সাৰ জাবৰ পানী দি পেলাই ধুনীয়াকে ডাঙৰ কৰোঁ, তাৰ পিছত গৈ পেলাই সি ফল ফুল দিয়ে, হয় নহয়? কিন্তু ইয়াতে ইঞ্চুৰেঞ্চ চেক্টৰে হওক, ডাইৰেক্ট চেলিঙে হওক, বা এনেধৰণৰ যিখিনি বিজনেছ আমি ডিজিটেলি কৰিব গৈ আছোঁ, সেই ক্ষেত্ৰত আমি এটাই বস্তু চাব লাগিব, অফলাইনত কি কৰি আছোঁ তাৰ এটা প্ৰব্লেম হৈ আছে, আৰু অনলাইনত আমি সেইখিনি কৰিলে তাৰ সম্পূৰ্ণ উল্টা কৰিব লাগিব। সেইটো কি যে আমি অফলাইনত যেতিয়া এজন মানুহ প্ৰথম চিনি পাওঁ বা লগ হওঁ নতুনকে, তেখেতক আমি একেদিনাই জইন কৰি একদম গোটেই বিজনেছ দেখাই দিয়াৰ আমি চিন্তা কৰোঁ, হয় নহয়?
কিন্তু এইখিনি নাৰ্চাৰিং ষ্টেপত আমি ইঞ্চুৰেঞ্চ ছেক্টৰ কোনোবা এজন ব্যক্তিয়ে ধৰক আপোনাৰ লগ পালে, তো তেখেতক আপুনি লগ পোৱাৰ লগতে প্ৰডাক্টসমূহ ধুনীয়াকে দেখাই পেলাই যে আজি এইটো ইঞ্চুৰেঞ্চ আছে, এইখিনি কৰক, সেইখিনি কৰক, তো এবাৰতে দেখাই দিয়াৰ প্ৰয়োজন নাই, তেখেতৰ লগত অকণ চা চিনাকি হওক, তাৰপিছত লাহে লাহে সেইখিনি তেখেতক ধুনীয়াকে কওক, তেতিয়া যিমানখিনি বুজিব। কিন্তু প্ৰথম ভিজিটতে, প্ৰথম চিনাকিতেই যদি আপুনি সেইখিনি কৰিব বিচাৰে, তেতিয়াহ'লে আপোনাৰ ফেইল হোৱাৰ চান্সেই বেছি থাকে। যাৰ কাৰণে আমাৰ এই তিনিটা ফেজ আমি যাব লাগিব, আৰু সেই তিনিটা ফেজে একজেক্টলি আছে আমাৰ ফেচবুকৰ মেটা বিজনেছ চুইটত, য'ত নেকি আমি সুন্দৰভাৱে সেই চিষ্টেম কেইটাই দিয়া আছে, এৱাৰনেছ কেম্পেইন, ট্ৰেফিক কেম্পেইন, লিড জেনেৰেশ্যন কেম্পেইন, সেইকেইটাও চিষ্টেমেটিক কিন্তু তেনেকেইহে দিছে। আমি সেইখিনি ভালকে জানিব লাগিব। তাৰ মাজত এংগেজমেণ্ট কেম্পেইন এটা আছে, তো এংগেজমেণ্ট কেম্পেইনত কি হয় আমি সেইখিনিও জানিম তেতিয়ালৈ। গতিকে এই তিনিটা ফেজত আমি যাবৰ কাৰণে প্ৰথম হৈছে আপোনালোকৰ প্ৰথম এতিয়া ফেজত আছে, যিমান পাৰে জেনেৰেল ভিডিঅ'বিলাক দিয়ক। জেনেৰেল ভিডিঅ' আপোনালোকে যি ব্যৱসায়ৰ লগত জড়িত সেই ব্যৱসায়টোৰ থুলমূল আভাস কিছুমান দিয়ক। কোনো প্ৰডাক্টৰ বিষয়ে নকৈ সেইখিনি কিয় মানুহে লয়, কেনেকুৱা ধৰণৰ কামখিনি মানুহৰ উপকাৰ হৈ আছে, বা কিয়, মেইনলি হ'ল হোৱাইটো ক্লিয়াৰ কৰিব লাগিব যে আপোনাৰ প্ৰব্লেমটো কিয় হৈ আছে, কেনেকে চল্ভ কৰিব, সেইটো আমাৰ ট্ৰেফিক ফেজত বা লিড জেনেৰেশ্যনত যাব। বুজি জাষ্ট পাইছে বেনিফিট আপোনাক? খিনি আমি মানে কৰিম ছাৰ ন? ছাৰ কেৱল বেনিফিট খিনি কৰিম এতিয়া। বেনিফিট Just খিনি, তাৰ এইখিনি মানে বেনিফিটো নহয় আচলতে, সেইটো বেনিফিটো আপোনাৰ নহয় মানে কিহৰ কাৰণে হা হয়, তাৰ কাৰণবিলাক। আচ্ছা। তো ইয়াতে আমাৰ এজন ইঞ্চুৰেঞ্চ ছেক্টৰৰ লগত কেইবাগৰাকীও ব্যক্তি জড়িত আছে। তাৰ ভিতৰত মই অকণ আনমিউট কৰিব বিচাৰিম আমাৰ শুভেন্দু ঘোষ ছাৰ আছে অকণমান। হয় স্যার। হয়, পাৰিলে ভিডিঅ'টো অকণ অন কৰিব, ভাল লাগিব। আচ্ছা। লাইট কম হৈ আছে। হয় স্যার। অ'কে, থেংক ইউ। তো শুভেন্দু ঘোষ ছাৰ আছে তেজপুৰৰ পৰা, তেখেত এজন ছিনিয়ৰ ইঞ্চুৰেঞ্চ এডভাইজাৰ হয়। তেখেতে আজি আমাৰ ডিজিটেল চিষ্টেমসমূহৰ লগত কানেক্টেড হৈ খুব সুন্দৰভাৱে কৰি আছে। তেখেতক মই কিয় ক'লো, তেখেতৰ অকণ এক্সপিৰিয়েঞ্চ শ্বেয়াৰ কৰিব। তেখেতে বিভিন্ন ধৰণৰ কাৰণসমূহৰ বিষয়ে ইমান সুন্দৰভাৱে কণ্টেণ্টসমূহ আপলোড কৰিছে, সঁচাই চাই ভাল লাগে, আৰু বহুতো এতিয়া এংগেজমেণ্ট তেখেতৰ লগত কানেক্ট মানে হৈছে। অকণমান ছাৰৰ এক্সপিৰিয়েঞ্চটো অকণ শ্বেয়াৰ কৰক। হয় স্যার। স্যার কিহৰ ওপৰত মানে আপোনাৰ ক'বলৈ? ইঞ্চুৰেঞ্চৰ যিখিনি আপুনি কথা কৈ আছিলে, ধৰক আপোনাৰ কথাটোকে কৈছো, তো আপুনি হয় স্যার। বিশেষকে কেনেধৰণৰ এতিয়া ভিডিঅ'বিলাক দি আছে, সেইখিনিৰ ওপৰত অকণমান আমাৰ বাকী সকলোকো জনাওক। ভিডিঅ' বিলাক হয় আপোনাৰ ইনফৰমেশ্যনৰ ওপৰত, তাত উম, কোনো চেলছ পিঞ্চ নাথাকে, ঠিক আছে। আৰু হয় 2 নম্বৰ কোনো প্ৰডাক্টৰ বিষয়েতো মানে কোনো বস্তু দিয়া নহয়। অনলি মানে আমি মানুহৰ প্ৰব্লেম কেনেকৈ সলভ কৰিব পাৰিম সেইটোৰ ওপৰত বেছ কৰি পেলাই মেক্সিমাম আপোনাৰ বস্তুখিনি কৰা আছে। মেক্সিমাম কি এণ্টায়াৰ বস্তুখিনি তেনেকুৱাই কৰা আছে। অ'কে, থেংক ইউ ছাৰ। তো আপুনি এবাৰ মোৰ হেৰিটো দেখাই দিলে বেটাৰ হয়। যদি অ'কে, আপোনাৰ দেখাম। আমি যে এটা লাইভ ক্লাছ কৰিছিলোঁ, তাৰ খুব এটা সুন্দৰ মোৰ এটা পইণ্ট মানে আজিও মনত আছে, বা সেইখিনি খুব ভাল লাগিছিলে। Sorry. যোনটো নেকি আপুনি ইঞ্চুৰেঞ্চ চেল নকৰে, তাৰ হয় বিষয়ে আপুনি ইনফৰমেশ্যনটো দিছে। তো সেইটো মানে ছাৰে এনেকুৱা আমাক এটা খুব সুন্দৰ কথা ক'লে। তেখেতে লাইভত আহি পেলাই তেখেতৰ কামেই হৈছে ইঞ্চুৰেঞ্চৰ এজন এডভাইজাৰ হিচাপে মেইন কাম কি, ইঞ্চুৰেঞ্চ চেল কৰা, হয় স্যাৰ। হয় নহয়? কিন্তু তেখেতে আহি কৈছে যে মই ইঞ্চুৰেঞ্চ চেল নকৰোঁ। হয়। তো তেখেতৰ মুখৰে শুনক তেতিয়াহ'লে কি চেল কৰে। মই ইঞ্চুৰেঞ্চ চেল নকৰো, মই আইডিয়াহে চেল কৰো। মানে মোৰ ফেমিলিৰ যিটো মানে বাৰ্ডেন আছে বা যিখিনি ধৰণৰ প্ৰব্লেম আছে সেইখিনিৰ সলিউচনে মই প্ৰভাইড কৰো, ক'ব গ'লে। বুজি পাইছে? মানুহক ডাইৰেক্টলি চলিউশ্যন দিব গ'লে মানুহে নলয়। হয় কিন্তু এনেকুৱা কিছুমান প্ৰব্লেমৰ কথা তেখেতে কয়, হয়তো আপোনাৰ মোৰ লগতো সেই প্ৰব্লেম হৈ আছে। হয়। মানে আমি প্ৰব্লেমখিনিত ফ'কাছ কৰিব লাগিব, নট চলিউশ্যন। তেতিয়া আপোনাক মানুহে সুধিব, এইটোতো মোৰো হৈ আছে, মই এইটো কেনেকে কৰিম, জনাওকচোন অকণ। আজিকালিতো এনেকুৱা হৈ আছে, মানে মানুহে ভিডিঅ' বিলাক চাই, বহুত মানে চিনিয়ৰ মানে কনচালটেন্টও আছে, বা হয়, ধৰক যিবিলাক চাৰ্ভেয়াৰ আছে, হুম।
ইমান বছৰ আমি কাম কৰিলো, আমিতো এইখিনি বস্তু জনাই নাছিলো। একজেক্টলি। হা তো ইয়াৰ এটা তেনেকুৱা মানে কৰাৰ কাৰণে মানে বস্তুখিনি মানুহ গম পাই আছে। আৰু ইঞ্চুৰেঞ্চ চেক্টৰতো তেনেকুৱা আপুনি তো গম পায়, তেনেকুৱা মানুহ আজিলৈকে হেৰি কৰা নাই, হয়তোবা বহুত কমেই আছে। তাৰ ভিতৰত মোৰ বস্তুখিনি বেছি ৰিফ্লেক্ট এই কাৰণে হৈ আছে, তাত মই আজিলৈকে কোনো সলিউশনৰ হেৰি মই কথা পতা নাই। আৰু যদি বাইদেউহঁত যদি চাব খোজে যদি, তেনেহলে মোৰ শ্লাইড খিনি আপুনি এবাৰ দেখাব পাৰে। অ'কে, নাই আপোনাৰ মই গোটেই ভিডিঅ'ৰ লিংকটোৱে দি থৈছোঁ, সেইখিনি যোনে যোনে চাব বিচাৰে ধুনীয়াকৈ হয়, চাব আমাৰ পাৰে। হেৰিয়ত আছে, গ্ৰুপতো আছে, বা আমাৰ ফেচবুকৰ যোনটো কমিউনিটি আছে, তো তাতো তাতো গৈ পেলাই আছে। চাব পাৰিব। হয়, কমপ্লিট আমাৰ লাইভ ৰেকৰ্ডিংটো দিয়া আছে, ধুনীয়াকৈ চাব পাৰিব। আমাৰ সেই গোটেই শ্লাইডৰ হেৰিখিনি দিয়া আছে। হয়। তো আমাৰ ইয়াতে অসীমা মেম আছে, জেনেৰেল মেনেজাৰ ন আপুনি ZM? অ'কে, LIC LIC হয়। ছাৰ নমস্কাৰ। হয়, হয়। হয়। আপুনি LIC কৰে? হয়, LIC মই জেনেৰেল ক্লাব মেম্বাৰ। আচ্ছা, আচ্ছা, আচ্ছা। অ'কে, ডিব্ৰুগড়ত আছে। ওকে। তো আৰু আমাৰ আছে ইঞ্চুৰেঞ্চৰ লগত জড়িত কেইবাগৰাকীও আছে বাৰু। ঠিক আছে, আমি এইখিনি আলোচনা কৰিম। থেংক ইউ ছাৰ, থেংক ইউ ছাৰ। মেম। হয়, তো ইয়াতে চাওক, আমি সকলোৰে কাৰণে কৈছোঁ, আমি ডাইৰেক্টলি যেতিয়া ডিজিটেলি ক্ষেত্ৰখনত আমি আগবাঢ়িম ন, তেতিয়া আমি কেতিয়াও আমাৰ যোনটো মেইন প্ৰডাক্ট, সেই প্ৰডাক্টটো প্ৰথম অৱস্থাতে মানে আমি শ্ব' কৰিব নালাগে। বুজি পাইছে? তো যে মই এইটো বস্তু বিকি আছো, এইটো আপোনালোকে লওক বুলি যদি কয়, তেতিয়াহ'লে প্ৰথম অৱস্থাতে এইটো নাহে। তো সেইটো কাৰণে আমি কি কৰিব লাগিব, ষ্টেপ বাই ষ্টেপ আমি সেই 3টা ফেজ যাবই লাগিব। আৰু বিশেষকৈ আমি ইয়াতে মই কওঁ, ইঞ্চুৰেঞ্চ ছেক্টৰে হওক বা ডাইৰেক্ট চেলিঙৰ লগত জড়িত যিসকল আছে, তেখেতসকলে কেতিয়াও প্ৰডাক্ট নেবেচিব অনলাইনত। কি কৰিব? প্ৰডাক্টৰ ইনফৰমেশ্যন শ্বেয়াৰ কৰিব। আমিতো কেতিয়াও ঘৰে ঘৰে গৈ পেলাই বস্তু বেছি থাকিব লাগে নেকি? ইঞ্চুৰেঞ্চে হওক বা ডাইৰেক্ট চেলাৰসকলে যদি কৈছোঁ, আপোনালোকৰ মেইন কাম কি সেইটো নেকি? যদি বস্তু বিকিবই লাগে, তেতিয়াহ'লে ডাইৰেক্ট চেলাৰ বা ইঞ্চুৰেঞ্চ এডভাইজাৰৰ পৰা মানে কনচালটেণ্টৰ পৰা গৈ পেলাই আপোনালোক কি হৈ যাব? এইটো চেলাৰ হৈ যাব। একজেক্টলি যোনটো আমাৰ ধৰক শুনিবলৈ অকণ বেয়া লাগে, ফেৰীৱালা হৈ যাব। নাই ছাৰ, মাজত মই এটা কথা কওঁ ছাৰ, বেয়া নাপায় যদি। হয়। যেতিয়া আমি ইঞ্চুৰেঞ্চ ষ্টাৰ্ট কৰিছিলো, তেতিয়া ঘৰে ঘৰে গৈ কৰিবলগীয়া হৈছিলে। নাই এইটো নাই, সঁচা সেইটো কথা। সেইটো সেইটো ষ্টেজ গ'ল এতিয়া। এইটো ষ্টেজ গ'ল, কিন্তু আজিৰ ডেটত মানুহে বিচাৰি আহে। ৰাতিপুৱাই আপোনাৰ 10টা-12টা কল আহে। সেইটোৱে কথা। তো সেইটো হৈছে কিহৰ কাৰণে? আপোনাক মানুহে দেখিছে, আপোনাক মানুহে সেই বিষয়খিনিৰ ওপৰত জানিছে, ইনফৰমেশ্যনটো আপোনাৰ পাছ হৈছে। আপুনি যে হয়, সেইখিনিৰ ওপৰত কেনেকুৱা ধৰণে কৰিছে ডিজিটেলি, আজিৰ ডেটত মানুহে গম পাইছে। হয়তো আজি আপোনালৈ যিমান ফোন কল আহিছিল, আগতেও সেই মানুহখিনিয়ে সেই তেনেধৰণৰ ওচৰত আছিল যদিও, কিন্তু ডিজিটেলি হয়তো আপোনাক দেখা নাছিলে, গম পোৱা নাছিলে। হয়, এতিয়া দেখিছে যে যেতিয়া দেখিলে যে এখেতেও দেখোন এইখিনি কৰি আছে, এখেতকতো আমি চিনি পাওঁ বা এখেতৰ লগতো আমাৰ হেৰি আছে, গতিকে আমি এইখিনি যাব পাৰোঁ। আমি যোনটো লোকেল মাৰ্কেট প্ৰথম আমি সেইকাৰণে কেপচাৰ কৰিব পাৰোঁ ডিজিটেলি যদি যাওঁ। আৰু তাৰ লগতে যেতিয়া আপোনাৰ এইটো অকণমান লাহে 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 আমাৰ ছিষ্টেমসমূহত আগবাঢ়ি গৈ থাকিব, কেৱল লোকেলিয়ে নহয়, আমাৰ অসমৰ বিভিন্ন জেগাৰ মানুহে আপোনাৰ লগত কানেক্টেড হ'ব বিচাৰিব। তো তাৰ কাৰণে কিন্তু এইটো একে ৰাতিৰ ভিতৰতে হোৱা কথা নহয়। আমাৰ নিজৰ অকণমান ইয়াত ডেডিকেশ্যনটো লাগিব, আমাৰ নিজৰ ছাবমিশ্যনটো প্ৰয়োজন আছে। হয়, আপোনাৰ ব্যৱসায়টোক যিমান মানে এতিয়া কি কৰিব পাৰিব, আপুনি প্ৰকাশ কৰিব পাৰিব, যিমান আপুনি পাব্লিছ কৰিব পাৰিব বহু মানুহৰ আগলৈ, সিমানে আপোনাৰ কাষ্টমাৰ আহিব। আজি আমাৰ ইয়াতে বহুকেইজন এনেকুৱা বিজনেছ অ'নাৰ আছে, তাৰ ভিতৰত ৰূপজ্যোতি হাজৰিকা ছাৰ আছে গুৱাহাটীৰ পৰা। তো তেখেতে পেকাৰ্ছ এণ্ড মুভাৰ্ছৰ লগত জড়িত হৈ আজি আমাৰ ছিষ্টেমৰ লগত বহুত দিন জড়িত হৈও বিভিন্ন ধৰণে কৰি আছে। কিন্তু মেইন হৈছে কি, পেকাৰ্ছ এণ্ড মুভাৰ্ছ কেৱল অসমতেই নহয়, গোটেই নৰ্থ ইষ্টেই নহয়, ভাৰতৰ বিভিন্ন জেগাত তেখেতৰ হেৰিখিনি হৈ আছে। কিন্তু সেইখিনিৰ কাৰণে আজি যদি অকলে অফলাইনত কৰিলে হয়, সিমানখিনি হয়তো নহয়, হয় নহয়? গতিকে ডিজিটেলি কৰাৰ প্ৰয়োজন আছে। যদি বিভিন্ন জেগাৰ ব্যক্তিসকলে দেখে যে গুৱাহাটীৰ ভাল এজন পেকাৰ্ছ এণ্ড মুভাৰ্ছ আমি পাইছোঁ, তেখেতৰ লগত আমি ডিল কৰিব লাগে, তো অনলাইনত বিভিন্ন জেগাত দেখিলেহে আপোনাৰ কানেক্ট হ'ব। সেইখিনি যদি একোৱে নকৰে, বোলে মই অফিচ খুলি বহি আছোঁ, তো গম নাপায় যদি হ'ব জানো? হয় নহয়? ঠিক তেনেকৈ আমি এইখিনি কৰিব লাগিব। ইয়াতে আমাৰ
কম্পিউটাৰ ইনষ্টিটিউটৰ লগত জড়িত আমাৰ কেইবাগৰাকীও আছে। তো ইনষ্টিটিউটটো আমি লোকেলিহে খুলি ৰাখিছোঁ। কিন্তু তাত যদি কেনেকুৱা আমি ক্লাছ দিওঁ, কি কি চিলেবাছ আছে, তো সেই বস্তুখিনি আজি হয়তো আমাৰ তেনেকুৱা ধৰণৰ বহু প্ৰয়োজনীয় কাষ্টমাৰ আছে, যিখিনি ষ্টুডেণ্ট বুলি আমি ভাবিব পাৰোঁ। তো সেইখিনিয়ে ধৰক ভাবি আছে মই শিকিব লাগে, মই কৰিব লাগে এইখিনি। একজেক্টলি সেই কাষ্টমাৰখিনিৰ ওচৰত যদি আমি ডিজিটেলি যাব পাৰোঁ, তেতিয়াহ'লে সেইখিনি আমাৰ তাতে আহিব। নহ'লে অন্য কোনোবাই হয়তো লৈ যাব পাৰিব, বা বেলেগে তেখেতে আপোনাক নেদেখাৰ কাৰণে বেলেগ এটা ইনষ্টিটিউটত গৈ পেলাই হয়তো এডমিশ্যন লৈ ল'ব পাৰে। ঠিক তেনেকে আমাৰ ইয়াতে দুই এগৰাকী প্ৰি স্কুলৰ লগত জড়িত বাইদেউ আছে, হয় নহয়? তো আপোনালোকৰো ঠিক তেনেকুৱা এতিয়া যোনটো এটা পিক টাইম হয়, তো এইকণ সময়ত যদি আপোনাৰ ইনষ্টিটিউটটোক যদি আমি প্ৰচলন কৰিব নোৱাৰোঁ, বিভিন্ন ধৰণে প্ৰমোট কৰিব পৰা নাযায়, তেতিয়াহ'লে সেই ইনফৰ্মেশ্যনখিনি পেৰেণ্টছসকলে নাপাব। হয়তো ভাবি আছে মই ক'ত মোৰ ল'ৰাটোক, মোৰ ছোৱালীজনীক এডমিশ্যন দিম, তাৰ কাৰণে হয়তো বিভিন্ন হেৰিবিলাক চাইও আছে। গতিকে সেই বস্তুখিনি আমি এতিয়া একুৱায়াৰ কৰিব লাগিব। অ'কে, এতিয়া আমি চাম ChatGPT-ত কেনেকে ফটো বনাব পাৰি, যিসকলে কৰা নাই। ধৰি লওক আমি এটা লগো আমাক লাগে, ব্যৱসায়টোৰ এটা সকলোকে লগৰ প্ৰয়োজন হয়, হয় নহয়? হয় উম। ৰিপৰ্টটো লৈ আছো। মই স্ক্ৰীনটো শ্বেয়াৰ কৰি লৈছোঁ। কাৰ লগো বনাব লাগে কওক, আমি ট্ৰাই কৰোঁ। স্যার মোটু বনাই দিয়ক স্যার। আপোনাৰ কিহৰ আছিলে? CSCN মোবাইল রিপেয়ারিং, CSCN মোবাইল রিপেয়ারিং সেন্টার। নামটোৱে সেইটো নেকি? না না, জোনাক এন্টারপ্রাইজ। আপোনাৰ গুগল মেপটো ঠিক হ'লগে নে? স্যার ঠিক হোৱা নাই, এইটো পাতিম বুলি ভাবিছিলো। অ'। জোনাক এণ্টাৰপ্ৰাইজ, অকল এইটোৱে ন? অ', CSCN মোবাইল ৰিপেয়াৰ। হয় স্যার। আপোনাৰ এইটো কিমান দিনৰ পৰা এষ্টাব্লিছ কেতিয়া হয়? এইটো মই 21ত এষ্টাব্লিছ হৈছে। সেইটো দেখাব বিচাৰে নেকি লগত? এষ্টাব্লিছ নালাগে স্যার, এইটো দেখুৱাব। নালাগে। লোকেশ্যনটো? লোকেশনটো ৰাজাগাঁও। না সেইটো দেখাব বিচাৰে? হয় স্যার, এইটো বিচাৰো। মানে জোনাক এণ্টাৰপ্ৰাইজ থাকিলে আৰু তলত ৰাজাগাঁও থাকিব। হয় হয়, আৰু স্যার লগতে মই ট্ৰেভেল আৰু ইন্সুৰেন্স এই দুইটা দেখুৱাব পাৰিলে ভাল হ'লে হয়, যদি পাৰা যায়। এটাতেও গোটেইবিলাকতো খেলি মেলি হৈ যাব দেখোন। ঠিক আছে স্যার, এইখিনিয়ে দেখুৱাওক। অ'কে, দেখি আছে নে সকলোৱে? হয় স্যার। তো আমি ইয়াত ডিটেইলছত অকণ লিখি দিব পাৰিলে ভাল হয়, বা আপুনি কৈ দিব পাৰিলেও ভাল হ'ব। I have a CSC and mobile repair business name জোনাক এণ্টাৰপ্ৰাইজ, আৰু যিকেইটা ফ'কাছ কৰিব সেইকেইটা ঊৰ্ধ্বকমাৰ ভিতৰত দিব, তেতিয়া আমাৰ এইটো এটা ভাল হয়। Give me a business logo where name should be carved in top and add Rajagaon, place name at bottom. আৰু ডাঙৰ দিয়ক। এতিয়া আমি জাষ্ট চেণ্ড কৰি দিওঁ। স্ক্ৰীনটো দেখি আছে সকলোৱে? হয় স্যার। এইটো আপোনাৰ নেটৰ স্পীড অনুসাৰে সেইখিনি কৰিব। আৰু ChatGPT অকণমান, মই যিহেতু ফ্ৰী প্লেনটোতে দেখাই আছোঁ, আপোনালোকৰ সকলোৰে ফ্ৰী প্লেন হৈ আছে, তো ইয়াত আহোঁতে অকণমান সময় লয়, হয়তো 1-2 মিনিট এটা সময় লয়, কিন্তু আমাৰ সেই বহু কষ্টখিনি নকৰাকৈ কিন্তু এইটো আমাক দেখাই দিব। স্ক্ৰীনত আপোনালোকে কি দেখি আছে এতিয়া? কোনো বেকগ্ৰাউণ্ড এটা দেখি আছো। আমাক দুটা লগো দিছে, সেই দুটা লগো এতিয়া বনাই আছে। স্যার এটা কোয়েশ্চন আছিলে, হয়, চ্যাট কওক। জিপিটিত এদিনত কেইটা বনাব পাৰি? ইয়াতে আপুনি মেক্সিমাম 5টামান ফ্ৰীত পাৰে, তাতকৈ বেছি হ'লে আকৌ ৱেইট টাইম আহি যায়, ৰাতি আকৌ 12টাৰ পিছত পাৰিব। মই আগতে মানে ফটো বনাইছিলো এদিন, এটা ফটো ভাল নহল, আৰু এটা বনাওতে দুটাহে দিলে, তাৰপিছত নিদিলে আৰু ফ্ৰীতে মানে। নাই দুটা, 5টামান সেইকাৰণে পাৰে। মই ভাবিছো দুটাহে পাৰি নেকি। নাই, সেইটো আমাৰ ৰাতি 12টালৈকে টাইম থাকে, আচ্ছা, ৰাতি মানে 12টাৰ খুব পিছত আকৌ পাৰিব। হেৰি হৈ গল বুলি কয়। আচ্ছা, মানে বিজি হৈ গল বুলি কৈ দিয়ে আৰু। নাই, সেইটো আগতে আছিল, আপুনি খুব সম্ভৱ চাগে বহুত দিনৰ আগতে কৰিছিলে। হয় স্যাৰ, হয়।
তেতিয়া ChatGPT-টো ইনিচিয়েল ষ্টেজত আছিলে, তেতিয়া কামবিলাক হৈ আছিলে, এতিয়া বিজি আচ্ছা তেনেকুৱা নেদেখুৱাই। এতিয়া মানে উম কি হ'ল চাওক, মানে তেতিয়া দুখন হোৱাৰ পাছত তেতিয়া ChatGPT প্ৰথম অকলে আছিলে, এতিয়া আমাৰ AI তেনেকুৱা ধৰণৰ বহুকেইটা টুল আহি গ'ল, পাৰপ্লেক্সিটি আহিছে, উম গুগল জেমিনাই আহিছে, গুগল AI ষ্টুডিঅ' আহিছে, তেনেধৰণৰ অজস্ৰ এইবিলাক আহি গ'ল, যাৰ কাৰণে বহু মানুহে বেলেগ বেলেগ জেগাত ফটোবিলাক বনাই আছে, কোনোবাই ChatGPT-ত, কোনোবাই হৈছে গুগলত, কোনোবাই বিভিন্ন ধৰণৰ পাৰপ্লেক্সিটিত। তো সেইকাৰণে কাষ্টমাৰখিনিও ডিভাইড হৈ গৈছে, যাৰ কাৰণে বিজিটোও কম হ'ব লৈছে। হয় 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 আমাক দুটা দিছে, তাৰ ভিতৰত কোনটো ভাল লাগে আপোনালোকে ক'ব, কিন্তু এতিয়াও কমপ্লিটলি অহা নাই, অকণ অকণকে আমাক ৰিনিকি ৰিনিকিহে দেখাইছে, আহো আহো হৈ আছে আৰু। বাপৰে, এইটোতো বহুত দেখোন হেৰিকে দিলে। ইয়াতে গোটেই বস্তুবিলাক সোমাই দিছে। ভাল লাগিছে ছাৰ। ভাল লাগিছে নেকি? হয়। কিন্তু লগত ইমান বিলাকো হ'ব নালাগে। লগ' বুলি ক'লে এই ডিজাইনটো কিন্তু ভাল লাগিছে, জোনাক এণ্টাৰপ্ৰাইজ CSCN মোবাইল ৰিপেয়াৰ্ছ বুলি দিছে, তলত ৰাজাগাঁও দিছে, এইটো ভাল লাগিছে, কিন্তু গোটেই আইকন বিলাক ইমান দি দিছে ন। এইখিনি অলপ কম হ'ব লাগিছিলে। তো এইটো দিছে ৰিমুভ ডিভাইচ আইকন এণ্ড মেক ইট চিম্পল। এটা এইটো দিলে আমাক। ছাৰ ChatGPT-ত ফটো আঁকিব লাগিলে কেনেকে যাব লাগিব ছাৰ? সেইখিনিয়ে দেখাইছো, ইয়াতে ধৰক আমি লিখি দিলে হ'ল, এতিয়া যেনেকে এখেতৰ জোনাক এণ্টাৰপ্ৰাইজ ৰাজাগাঁও, তেখেতৰ এটা লগো দিব লাগে বুলি কওঁতে এইখিনি আমি নিজে লিখা নাই, নিজে একো দিয়া নাই, হয় নহয়, জাষ্ট খালি নাম্বাৰটো কি কয় এইখিনি দি দিছো, আমাক এনেধৰণে ধুনীয়াকে ChatGPT-য়ে বনাই দিছে। এতিয়া দিলো কি ৰিমুভ ডিভাইচ আইকন এণ্ড মেক ইট চিম্পল। এতিয়াতো কেনেকুৱা আহে চাম ছাৰ আমি। ইয়াতে পোষ্টাৰ বনাব পাৰি নেকি এইটো? পোষ্টাৰ বনাব পাৰে, কিন্তু পোষ্টাৰখন আপোনালোকে কেনভাটো বেছি ভাল হ'ব, কেনভা আপোনালোকে ইউজ কৰিব। অ', নাই ছাৰ, কেনভাটো নিজে বনাব লাগে, ইয়াতে ছাৰ অট'মেটিক হৈ যায়, এইটো ভাল লাগে। অট'মেটিক হয়, কিন্তু এটা আইডিয়া আপোনালোকে লৈ ল'ব পাৰে। ChatGPT-ক এটা ফটো দিব, ChatGPT-ৰ নিচিনাকে অকমান, কাৰণ ChatGPT-ক চাইজখিনি একজেক্ট নাপাব, তাৰ গ্ৰাফিক্সখিনি বেছি অলপ মানে আপুনি বিচৰা ধৰণে হয়তো নহ'বও পাৰে। এতিয়া যেনেকে আমাৰ সেই লগোটো আহিছিলে, তো লগোটো আমি যেনেকে বিচাৰিছিলো তেনেকে হয়তো আমাক দিয়া নাই। তো তাৰ পৰা আমি আইডিয়া পালো যে এইখিনি এনেকে এনেকে কৰিলেও হ'ব পাৰে, তো তাক অকমান মডিফাই কৰিব পাৰে। হেল্ল' হয় মেম, কওক। ছাৰ, এই ভিডিঅ' বনালে আমি যিখিনি মানে কথা কওঁ সেইখিনিকে মানে অলপ ষ্টেণ্ডাৰ্ড কৰি ChatGPT কৰি দিব পাৰে নেকি? হয় হয়, সেইখিনি আপুনি সেইটো কাৰণে ChatGPT ইউজ কৰিব। আপুনি কোনটো টপিকৰ ওপৰত আপুনি ভিডিঅ' বনাব, সেই টপিকটোৰ বিষয়ে হয় ডিটেইলছত আপুনি ChatGPT-ক অডিঅ' ভাৰ্চনটো অন কৰি পেলাই কৈ দিয়ক যে মই এইখিনি কথা ক'ব বিচাৰিছো, এইখিনিৰ কাৰণে মোক 5 মিনিটৰ এটা ভিডিঅ' দিয়ক। অ', ছাৰ, অকে। আমি এতিয়া ভিডিঅ' নকওঁ, আগতেতো ভিডিঅ'ত তেনেকুৱাকে কথা কোৱা নাছিলো বা এনেকে আগত ওলোৱাও নাছিলো। এতিয়াতো আমি ফাৰ্ষ্ট সিমান তাৰ মানে ধুনীয়া নহয়, নহ'লে মানে এই কথাটো মই আজি দিনত অনুভৱ কৰিলো, মই আৰু ভাবিছো আৰু আপোনাক সুধিব লাগিব, হয় হয়, মানে সেইখিনি আপুনি আমাৰ কথাখিনি মানে অলপ। ধুনীয়াকে দিব, আৰু তাত যিমানখিনি আপুনি এড কৰিব পাৰে সিমানখিনি এড কৰিব। ধৰক আপোনাৰ বিষয়টো প্ৰথমে ChatGPT-ক শুনাই দিব, অডিঅ'টো অন কৰি পেলাই আপুনি কি কৰিব বিচাৰিছে, কিহৰ কাৰণে ভিডিঅ' বনাব বিচাৰিছে, ধুনীয়াকে যেনেকে আপুনি মোক যেনিবা কিবা এটা কথা কৈছে, বা আপুনি ঘৰুৱাত কাৰোবাক কৈ আছে যে মই আজি এই বিষয়টোৰ ওপৰত ভিডিঅ' এটা বনাম, তাত এইখিনি থাকিব, এইকেইটা পইণ্ট থাকিব লাগিব, এইখিনি বিষয়ে মই ভালকে উল্লেখ কৰিব লাগিব, এই গোটেইখিনি আপুনি ধুনীয়াকে ChatGPT-ক কৈ দিয়ক। লাগে সেইখিনি কওঁতে আপোনাৰ 10 মিনিটেই লাগক। তাৰ পিছত ক'ব যে এই বিষয়খিনিৰ ওপৰত মোক থুলমূলকে এটা 5 মিনিটৰ ভিডিঅ' বনাই দিয়ক। তো ভিডিঅ' বুলি কওঁতে ভিডিঅ'টো নিদিয়ে, ভিডিঅ'ৰ স্ক্ৰিপ্টখিনি আপোনাক দিব, আপুনি কি ক'ব লাগিব, প্ৰথম
30 ছেকেণ্ডত কি ক'ব, প্ৰথম 1 মিনিটৰ কাৰণে কি ক'ব, 1 মিনিটৰ পৰা 2 মিনিটলৈ আপুনি কি ক'ব, ধুনীয়াকে ভগাই ভগাই ভিডিঅ'টো ভগাই দিব ভগাই আপোনাক নে দিব। মানে কথাখিনি দিব? আপোনাক টেক্সটখিনি দিব। আপুনি সেইখিনি পঢ়ি চাই পেলাইতো আপোনাৰ নিজৰ ভাষাত ক'ব পাৰিব ন, নহ'লে তাতে যিমানখিনি যেনেকুৱাকে দিলে তেনেকে গোটেইখিনি নহয়, আপুনি এটা আভাস পাই গ'ল যে মই এইকেইটা কথা ক'লেহে মই এটা ভালকে হেৰি আহিব। তো তেনেকে আপুনি দিব পাৰে। আমাৰ আগলে আছে, আপুনি সেইখিনি পাব। কণ্টেণ্ট কেলেণ্ডাৰ বুলি এটা চেপ্টাৰ আছে, সেইখিনিত কণ্টেণ্টখিনি কেনেকে বনাব লাগে সেইখিনিৰ ওপৰত আছে অলৰেডি, আমি দিয়া আছে। অ'কে, এতিয়া চাওক, আমাক এইটো এটা দিলে, লগোটো আঁতৰাই দিব কাৰণে বাকী গোটেই ডিভাইচবিলাক আঁতৰাই দিলে। তো ইয়াতে ধৰক আমি এতিয়া জোনাক এণ্টাৰপ্ৰাইজটো দেখিছোঁ ন, তো জোনাক এণ্টাৰপ্ৰাইজটো সাধাৰণতে যেতিয়া আমি লগো হিচাপে বনাম, এনেকে ডুৱেল কালাৰত থাকিব নালাগে। আমি জোনাকটো যেনেকুৱা এটা কালাৰ আছে, এণ্টাৰপ্ৰাইজটো এটা হ'ব লাগিব, বা এণ্টাৰপ্ৰাইজৰ যোনটো কালাৰ আছে সেইটো এটা হ'ব লাগিব। বা আমি ইয়াতে জোনাক এণ্টাৰপ্ৰাইজ JE বুলি এটা শ্বৰ্ট ফৰ্মত আমি এইটো ডিজাইন কৰি পেলাই ইয়াতে যদি বহাই দিওঁ মাজত, তেতিয়াও ভাল লাগিব, হয় নহয়? হয়। কিন্তু যোনটো ৰাউণ্ড শ্বেপ আছে সেইটো আমাৰ ভালেই লাগিছে, যোনটো ধুনীয়াকে দিছে। তো এনেধৰণৰ আমি এইকেইটা শ্বেপকেইটা লৈ পেলাই কৰিব পাৰিম। তো ইয়াৰ পৰা আমি আইডিয়াটো পাব পাৰোঁ, কেৱল যে সেইটো যোনটো দিছে সেইটোতে আমি থাকি যাম সেইটো নহয়, তাক আমি আৰু অকণমান কেনেকে ইম্প্ৰুভ কৰি আমাৰ নিজৰ ক্ৰিয়েটিভিটি কিমান লগাওঁ সেইটো আপোনালোকৰ কথা। আৰু ইয়াক যদি আপুনি গুগল জেমিনাইত দি পেলাই দি দিয়ে, তেতিয়াহ'লে সিহঁতে একজেক্টলি এইটোকে অকণমান ৰিফাইন কৰি পেলাই দিব। কিন্তু সেইখিনিতকে বেটাৰ হ'ব যদিহে আপোনালোকৰ নিজা কিবা লগাব পাৰে। ChatGPT পৰা গৈ পেলাই আপোনাৰ কেনভাত যাব, কেনভাত বিভিন্ন ধৰণৰ এলিমেণ্টছখিনি আছে। তো সেইখিনিত কেনেকে ইউজ কৰিব লাগে অলৰেডি আমাৰ ভিডিঅ' দিয়া আছে, সেইখিনি চাব, চাই পেলাই সেইখিনিও বনাব পাৰিব। আৰু কভাৰ ফটোটো আমাৰ সুন্দৰকৈ বনাব পাৰে, কেনভাতে বনাব পাৰে। সেইখিনি কভাৰ ফটোৱে হওক, বেনাৰে হওক, পোষ্টাৰেই হওক, তাৰ কাৰণে একজেক্ট ডিজাইন আছে, একজেক্ট চাইজ আছে, কেনভাত ধুনীয়াকৈ কৰিব পাৰিব। টেমপ্লেটহে ইউজ কৰিব লাগে। আমি যেনেকে লাইভ ক্লাছত দেখাইছিলোঁ, টেমপ্লেট যিকোনো এটা বোলে এইটো ভাল লগা নাই, সেইটো ভাল লাগিছে, এইটো ভাল লগা নাই, এইটো ভাল লাগিছে, বেলেগ বেলেগ অজস্ৰ টেমপ্লেট আছে, তাৰ পৰা কোনোবা এটা চুজ কৰিলেই হ'ল। তো আমাৰ ফেব্ৰুৱাৰী মাহৰ এইটোৱে আমাৰ উইকলি ক্লাছৰ শেষ দিন, হয় ন? ফেব্ৰুৱাৰীত আৰু লগ নাপাওঁ আপোনালোকক। আমি 1 তাৰিখে লগ হওঁ আৰু তেতিয়াহ'লে। হয় হয়, 1 তাৰিখেতো আমি গুৱাহাটীত থাকিমেই। হয় হয়। অ'কে, ঠিক আছে, সকলোকে আমি এৰিছোঁ তেতিয়াহ'লে আজিলে। হয়। পুনৰ আকৌ গুড 5 নাইট। মাৰ্চত গুড লগ নাইট হোৱাৰ ছাৰ। আশাৰে সকলোকে শুভৰাত্ৰি। গুড নাইট। গুড নাইট।